এতিয়া মই 11 নম্বৰ কুৱেশ্যনটো সলভ কৰিব লৈছো আৰু 11 নম্বৰ কুৱেশ্যন কি কৈছে যে a tractor can plow the same area of a field 4 times faster than a pair of oxen. That means pair of oxen আছে তেওঁলোকে যেতিয়া মাটি চহায় তো ইয়াতে কেনেকুৱা হৈছে যে ট্ৰেক্টৰে pair of oxenতকৈ 4 times বেছি স্পীডত বেছি ফাস্টাৰত তেওঁলোকে মাটি চহাব পাৰে. That means pair of oxenৰ যদি 4 ঘণ্টা লাগে তেতিয়া হলে ট্ৰেক্টৰৰ 1 ঘণ্টা লাগিব. That means itu 4 times faster. Clear? তাৰে পিছত কি সুধিছে যে a farmer wants to plow his 20 acre field. Farmer 20 acre field আছে এটো plow কৰিব লাগিব মানে এটো মাটি চহাব লাগিব. A pair of oxen takes 6 hours to plow an acre of land. মানে pair of oxen এ 1 acre of land ত 6 hours time লয় মাটি চহাত. তেতিয়া হলে how much time would it take if the farmer used a pair of oxen to plow the field? তেতিয়া হলে এই 20 acre of field ত pair of oxen কিমান সময় প্ৰয়োজন হ'ব? তাৰে পিছত কি সুধিছে কি how much time would it take him if he decides to use a tractor instead? এতিয়া ট্ৰেক্টৰ এই পেয়াৰ অফ অক্সিনৰ সলনি যদি ট্ৰেক্টৰ ইউজ কৰে তেতিয়া ট্ৰেক্টৰ কিমান সময় লাগিব? ক্লিয়াৰ? সো এতিয়া আমি ইয়াতে এটা বস্তু আমি ক্ৰিয়েট কৰি লব পাৰো বনাই লব পাৰো সেইটো হৈছে ৰেশিওটো. ইয়াতে ৰেশিও ডাইৰেক্ট দিয়া নাই কিন্তু আমাৰ কোৱেশ্চনতে ৰেশিওটো ফৰ্ম হৈ আছে কেনেকুৱা ধৰণৰ ইয়াতে কি কৈছে যে ট্ৰেক্টৰখনে পেয়াৰ অফ অক্সিনতকৈ 4 টাইমছ ফাস্টাৰ কি কৰিব পাৰে তাতে মানে মাটি চহাব পাৰে তেতিয়া হলে টাইমটো কম লাগিব কিন্তু 4 টাইমছ ফাস্টাৰ তেতিয়া হলে আমি এটো এটা ৰেশিও বনাব পাৰো যে ৰেশিও of tractor and pair of oxen কিমান হ'ব 4:1 হ'ব ঠিক আছে এতিয়া আমাৰ এখিনিতে হেতু ৰেশিওটো উলাই গল এতিয়া এই ৰেশিওটো থৈ দি আমি বাকিখিনি কৰিব পাৰিম এতিয়া আমাক কি কৈছে যে 1 ঘন্টা সৰি যে 1 acre of land ত 6 ঘন্টা সময় লাগে পেয়ার অফ অক্সিনৰ সরি তেতিয়া হলে 20 acre of fieldত পেয়ার অফ অক্সিনৰ কিমান সময় লাগিব হেতু আমাৰ প্ৰথম কোৱেশ্চন গতিকে আমি প্ৰথম ফাৰ্স্ট পেয়ার অফ অক্সিন লিখি লৈছো তো ইখিনি আমি প্ৰথম পেয়ার অফ অক্সিনৰ পাৰ্টটো আমি কৰি আছো ইখিনি আমি লৈ আছো তো ইয়াতে লিখিব পাৰিম যে টাইম ৰিকোয়াৰ্ড to plow 1 acre of land এটো কাল লিখিছো পেয়ার অফ অক্সিন লিখিছো তো টাইম কিমান লাগে 1 acre of land মানে মাটি চহতে 6 hours লাগে এটো আমাৰ কোৱেশ্চনতে দিয়া আছে তেতিয়া হলে therefore time required to plow 20 acre of land যেটো আমাৰ কোৱেশ্চন দিয়া আছে যে 20 acre of land plow কৰিব লাগে আছে ফাৰ্মাৰ গৰাকী তেতিয়া হলে ইয়াতে 20 acre of landত কিমান হ'ব লাগিব 6 into 20 hours that means 120 hours so আমাৰ পেয়ার অফ অক্সিনৰ কিমান সময় লাগিল 120 hours লাগে ইটো এটা আমাৰ এনসাৰ ওলাই ঠিক আছে এতিয়া আমাৰ নেক্সট এনসাৰটো হ'ব কি আমাৰ ট্ৰেক্টৰৰ ক্ষেত্ৰত এতিয়া আমি উলাম ট্ৰেক্টৰৰ ক্ষেত্ৰত এটা ট্ৰেক্টৰৰ ক্ষেত্ৰত সেম সেন্টেন্স আমি ইউজ কৰো যে টাইম ৰিকোয়াৰ্ড to plow 1 acre of land এতিয়া চাওক ট্ৰেক্টৰৰ 1 acre of land plow কৰোতে মাটি চাহতে কিমান সময় লাগে হেতু কিন্তু আমাৰ ইয়াতে ডাইৰেক্টলি নাই আমি তো উলাই লব লাগিব আমি কেনেকৈ উলাম চাওক ৰেশিওটো চাওক যে ট্ৰেক্টৰ হৈছে 4 times faster than pair of oxen that means pair of oxen যিমান লাগিব তাতকৈ 4 গুণ কম লাগিব ক্লিয়াৰ pair of oxen যদি 4 hours লাগে oxen pair of oxen 4 hours লাগে ট্ৰেক্টৰৰ 1 hour লাগে মানে কি 4 times কমি গল নাই তেতিয়া হলে ইয়াতে কি দিয়া আছে যে ৰেশিওটো আমাৰ 4 times faster যেতিয়া কৈছে এতিয়া আমি চাম যে pair of oxenৰ 1 ঘণ্টাত কিমান সময় লাগে 1 ঘণ্টাত লাগে 6 hours তেতিয়া হলে 6 hours লাগিলে ইয়াৰে পৰা এটুক আমি 4 দি ডিভাইড কৰিম কিয় ডিভাইড কৰিম কাৰণ 4 times faster হয় 4 times এই ট্ৰেক্টৰখন অক্সিনত কৰি পেয়াৰ অফ অক্সিন কি 4 times faster হয় হেকাৰণে 4 ডিভাইড কৰি তো 4 দি ডিভাইড কৰাৰ লগে লগে এটো আমাক 1.5 hours হ'ব that means 1 acre of land
ট্ৰেক্টৰক কিমান সময় লাগিব 1.5 আৱাৰ্ছ অনলি এতিয়া ডাইৰেক্ট ইন দ্য টাইম ৰিকভাৰ্ড টু প্লাউ কিমান একাৰ অফ লেণ্ড 20 একাৰ অফ লেণ্ড তেতিয়াহ'লে আমাৰ 1.5 আৱাৰ্ছ পাই আছিলো 1 ঘণ্টা সৰি 1 একাৰ অফ লেণ্ডত আমি 1.5 আৱাৰ্ছ তেতিয়াহ'লে 20 একাৰ হ'লে ইটো লৈটো মাল্টিপল হৈ যাব সো 1.5 ইনটু 20 আৱাৰ্ছ সো আমি এটো কি মাল্টিপল কৰি 15 টু যা কিমান 30 ঠিক আছে 30 লগত এই জিৰোটো বহাই দিম আৰু 1 ঘৰ পিছত পইণ্ট আছে পইণ্টৰ পিছত 1 ঘৰ আছে তেতিয়াহ'লে 1 ঘৰ আগত আমি দশমিকটো দি দিলো ইমান আৱাৰ্ছ দ্যাট মিন্স কিমান হ'ল 30 আৱাৰ্ছ ঠিক আছে এতিয়া আমাৰ এনসাৰটো কেনেকৈ ওলালে যে পেয়াৰ অফ অক্সেনৰ 20 একাৰ অফ লেণ্ডত কিমান সময় লাগে 120 আৱাৰ্ছ আৰু ট্ৰেক্টৰ কিমান লাগে 30 আৱাৰ্ছ এতিয়া আপুনি ইটো ৰেশিওটো চাওক 120 আৰু 30 কিমান 4 টাইমছ ফাস্টাৰ হ'লে নাই তো 120ক 120ক যদি আপুনি 30 দি ডিভাইড কৰে তো ইপিনে কিমান পালে 4 দ্যাট মিন্স 4 টাইমছ আপোনাৰ কি হৈ আছে কমি আছে ক্লিয়াৰ তো 4 টাইমছ মানে কি আমি সাপোজ 120ক 20 নকৰো আমি 120ক আমি সাপোজ 4 এ যদি ডিভাইড কৰো 30 পাম সো 120 পেয়াৰ অফ অক্সিজেন লাগিছে 120 আৱাৰ্ছ তাৰে 4 টাইমছ ফাস্টাৰ দ্যাট মিন্স 120 যদি মই 4 এ ডিভাইড কৰো মই 30 পাম গটিকে 30 টো হৈছে এটো আমাৰ ডাইৰেক্ট আনসাৰটো মিলি আছে ক্লিয়াৰ সো কেনেকুৱা হল পেয়াৰ অফ অক্সিজেন লাগিল 120 আৱাৰ্ছ ট্ৰেক্টৰ লাগিল 30 আৱাৰ্ছ ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে চাগে যদি কিবা কনফিউজন লাগে ভিডিওটো আপুনি দুবাৰমান চাই ল'ব কাৰণ একেবাৰে সহজে বস্তু কিন্তু অকমান বেলেগ ধৰণে কোৱেশ্চনটো খুদিছে প্লেস কৰিছে ইয়াতে কি কৰিছে যে অক্সিজেনৰ ডাটা ডিটেইলছ কি দিছে কিন্তু ট্ৰেক্টৰ ডিটেইলছ দিয়া আছে গতিকে আমি এই ট্ৰেক্টৰৰ টাইমটো কিমান সময় লাগে সেইটো আমি অক্সিজেনৰ পাৰ্টৰ আমি উলাই ল'ব লাগিব ঠিক আছে আশা কৰো আপোনালোকে বুজি পাইছে চাগে গতিকে মই এটা নেক্সট যেটো 12 যেটো আমাৰ শেষৰ নম্বৰ কোৱেশ্চন 12 নম্বৰ কোৱেশ্চন সেইটো মই এটা সলভ কৰিব লাইছো